Now these dogs are not letting me. Once again. Yeah. Her name is Saki. She's our lovely pet. She's not letting me have my moment. She always wants to be the spotlight. Wants to be in the spotlight. Hi guys, what are you guys doing? This is me. I'm Deep and welcome back to my channel. I don't know why am I looking good here, because of the lighting maybe and because of this ronga phota. To mane aji ratipa uthi goisilu mondiroloi mane puja koribo ami notun ko scooty ekhon loisilu to scooty khon olop puja agborhabo goisilu to hetu karone phota sota loi pura ready hoi asu etia kotha patim boli to kotha to hol recently মই বেলেগ এটা ভিডিওত মানে হেখিনি কথা কব ট্রাই কৰিছিলো বাট সেই ভিডিওখিনিত ইমানে মানে সাৰাউন্ডিংছত নয়েজ আহি আছিল মই আপলোড কৰিব নোৱাৰিলো বহুত আগতে কৰিছিলো 4-5 দিন মান আগতে মানে ভিডিওটো শুট কৰি ৰাখিছিলো তো কথাটো হল এনেকুৱা ৰিসেন্টলি দুদিন না তিনিদিন আগত মই কি বুলি কয় এসপ্তাহ মান আগত আৰু মই গৈছিলো এটা ইন্টাৰভিউ দিবৰ কাৰণে মানে প্ৰাইভেট অৰ্গানাইজেচন এটা আছিল তাতে অটোক্যাড ডিজাইনাৰৰ মানে পোস্ট এটা ওলাইছিলে খালি হৈছিল তো মই ভাবিলো কি এতিয়া যেহেতু মানে এইটো এটা লং প্ৰসেস হয় ন সিভিল সার্ভিসৰ বা কাৰণে প্ৰিপেয়াৰ কৰি থাকা বা গভৰ্নমেন্ট জবৰ কাৰণে প্ৰিপেয়াৰ কৰি থাকা সাইমালটেনিয়াসলি আমাৰ যিমানখিনি ফাইনান্সিয়েল নিড হয় সেইখিনি স্যাটিসফাই কৰিবৰ কাৰণে মই ভাবিলো যে মই জব এটাত সোমাই লম তাৰ পিছত তাতে গলো ইন্টাৰভিউ দিলো ঠিকে আছিল বাট তাহাতে মানে স্কিল যেহেতু অটোক্যাড হৈছে এনেকুৱা এটা সফটওয়্যাৰ যত মানে আমি সিভিল ইঞ্জিনিয়াৰিং মানে যিমানখিনি আমি ড্ৰয়িংছ বনাব লাগে বা ডিজাইনছ বনাব লাগে সেইখিনি সেইটো সফটওয়্যাৰত বনোৱা হয় তো তেওঁলোকৰ স্যালাৰিটো ডিপেন্ড কৰে মানে আমি কিমান গভীৰভাৱে সেই সফটওয়্যাৰটো চলাব জানো বা আমি মেইনলি কিমান স্কিলড হয় সফটওয়্যাৰটোত তো এইটোৰ পৰা আমি কি গম পালো যে সাপোজ আমি যদি কিবা এটা গভৰ্নমেন্ট জবৰ কাৰণে প্ৰেক্টিস মানে প্ৰিপেয়াৰ কৰি আছো হেতু এসএসসি হওক বা যিকোনো গভৰ্নমেন্ট এক্সাম বেংকিং হওক বা সিভিল সার্ভিসেছে হওক আমি সাইমালটেনিয়াসলি নিজৰ স্কিল সেট কিনিও ইমপ্ৰুভ কৰি থাকিব লাগে যেনেকৈ এতিয়া মই যদি বিচাৰো কাৰণ ফিউচাৰটো বহুত আনসাৰ্টেন হয় ৰিসেন্ট পাষ্ট ইয়াৰ্ছৰ পৰা আমি দেখিছো যে পৰীক্ষাৰ প্ৰক্ৰিয়াটো নিকা হৈছে সেইটো বহুত ভাল কথা বাট লগতে মানে ক্যান্ডিডেটছৰ সংখ্যা সিরিয়াস ক্যান্ডিডেটছৰ সংখ্যা মেইনলি বহুত বাঢ়ি গৈছে তো আমি ইমান আনসাৰ্টেনিটি থকাতকৈ যেহেতু আমি এইটো সময়ত প্ৰিপেয়াৰ কৰি আছো গভৰ্নমেন্ট জবৰ কাৰণে আমি ভালকে প্ৰিপেয়াৰ কৰিব লাগে বাট এইটো নহয় যে আমি বাকিখিনি অপচনছ বাদ দিব লাগে সাইমালটেনিয়াসলি আমি নিজৰ কমিউনিকেশন স্কিলছে হওক বা সাপোজ এটা আমি লিভিং আৰ্ন কৰিবৰ কাৰণে ফিউচাৰত আমাক যিমানখিনি স্কিল সেটৰ প্ৰয়োজন হ'ব সেইটো এটলিষ্ট আমি মানে নিজকে এনহেন্স কৰি থাকিব লাগে আমি ইভলভ হৈ থাকিব লাগে নতুন জেনাৰেশনটোত সাৰ্ভাইভ কৰিবৰ কাৰণে কাৰণ আমি নেগেটিভ নহলেও এজ এ প্ৰেক্টিকেল মাইন্ড মানে প্ৰেক্টিকেলিটিটো মেইনটেইন কৰি কিনে মই এইটো কথা ভাবো মাজে মাজে যে সাপোজ ফিউচাৰত কিবা কাৰণত আমাৰ নহল আমিতো উপাৰ্জনৰ পথ এটা বাছি ল'ব লাগিব ন কিবা এটা কৰি হলেও চলিব লাগিব সেইটো কেনেকৈ চলিম আমি স্কিলফুল হ'ব লাগিব আজিকালি প্ৰাইভেট অৰ্গানাইজেচন এটাত চাকৰি পোৱাটো বহুত ডাঙৰ ইস্যু হৈ উঠিছে মই নিজে দেখিছো মোৰ ক্ষেত্ৰত দেখিছো বা বেলেগ মোৰ যিমান মানে কালিগ বা ফ্ৰেণ্ডছ আছে বা কিবা আছে তাহাঁতৰ লগতো মই দেখি পাইছো বা সিনিয়ৰছৰ পৰা শুনিছো কথাখিনি যে এতিয়া সাপোজ আমি 24/7 তো আমি প্ৰিপেয়াৰ কৰি থাকা নাই গভৰ্নমেন্ট জবৰ কাৰণে আমি দিনটো 2-1 ঘণ্টা এটলিষ্ট দিব লাগে যে আমি প্ৰায় যেনেকৈ আমি এমএছ অফিসটো বা এক্সেল শিট খিনি কেনেকৈ ইউজ কৰিব জানো বা আমি কেনেকৈ নিজৰ স্পিকিং স্কিলছ খিনি সাপোজ প্ৰিলিমছত এজন মানুহে বহুত ভাল কৰিলে মেইনছতো বহুত ভাল কৰিলে বাট মানুহজনে ইমানে আন্ডাৰ কনফিডেন্ট যে তেওঁ ইন্টাৰভিউত যাই পেলাই নিজে যিমানখিনি এক্সপ্লেইন কৰিব পাৰিছিল টপিক এটা সেইখিনি তেওঁ নোৱাৰিলে আউট অফ মানে নাৰ্ভাছনেছ কাৰণ তেওঁৰ সেই স্পিকিং স্কিলছটোৱে নাই তো সেইটো বস্তু সফট স্কিলৰ ওপৰত পৰে আৰু আমি নিজৰ জেষ্টাৰ বডি লেংগুৱেজ বা আমাৰ যিমানখিনি স্কিল সেট আমি বৰ্তমান এজ এ এস্পিৰেণ্ট হিচাপে ডেভেলপ কৰিব পাৰো সেইখিনি আমি সময়মতে কৰি লোৱাটো উচিত তো সেইটো কথাই মোৰ অলপ মাইণ্ডত চলি আছিল তো আই থট কি বহুত দিন ভিডিঅ' দিয়া নাই লেট মি ৰেকৰ্ড মাই সেলফ বিকজ আই এম লুকিং প্ৰিটি আউট হিয়াৰ এণ্ড দ্যাট ইজ ৱাই আই ৰেকৰ্ডেড দিছ ভিডিঅ' এণ্ড থেংক ইউ ফৰ লিছনিং এজ অলৱেজ গাইজ বাই